আসসালামু আলাইকুম। মই সাক্ষী দিওঁ যে আল্লাহৰ বাহিৰে আন কোনো মাবুদ নাই। হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ বান্দা আৰু ৰাসূল। মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, যি আকৌ আপোনালোকৰ ওচৰলৈ অন্য এটি বিষয়ৰ ভিডিঅ' লৈ উপস্থিত হৈছোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাব। আজিৰ ভিডিঅ'টোৰ বিষয় হ'ল হালাল হাৰাম, মকৰুহ মুবাহ কি? প্ৰশ্ন: ইছলামী শৰীয়ত মতে হালাল হাৰাম, মকৰুহ আৰু মুবাহ কি? উত্তৰ: এইবোৰ ইছলামৰ সীমাৰেখা। ইছলামী শৰীয়তে যিবোৰ বস্তু বৈধ বা নিষিদ্ধ কৰিছে সেইবোৰ হ'ল হালাল। যিবোৰ অবৈধ বা নিষিদ্ধ কৰিছে সেইবোৰ হাৰাম। যিবোৰে ইবাদতৰ সৌন্দৰ্য ম্লান কৰে, খুঁত বা খটকা আনে, সেয়া মকৰুহ। আৰু যিবোৰ বস্তু বা বিষয়ত শৰীয়তে বিশেষ গুৰুত্ব দিয়া নাই বা সেই সন্দৰ্ভত বিশেষ বাধা নিষেধ আৰোপ কৰা নাই, তেনে বস্তু বা বিষয়সমূহ মুবাহ। তলত সংক্ষিপ্তভাৱে উক্ত সীমাৰেখা সম্পৰ্কে একোটি বৰ্ণনা দাঙি ধৰা হ'ল। হালাল: সকলো পবিত্ৰ বস্তু যিবোৰ ব্যৱহাৰ বা পানাহাৰ যোগ্য, সেয়া শৰীয়তৰ দৃষ্টিত হালাল বা বৈধ। টেঙা, মিঠা, তিতা, জ্বলা, কেঁহা, ফল-মূল, শাক-পাচলি হালাল। সকলো নিৰীহ শান্ত জীৱ-জন্তু, চৰাই-চিৰিকটি যেনে গৰু, ম'হ, ছাগলী, ভেড়া, দুম্বা, উট, হৰিণ, ঘোঁৰা বিশিষ্ট শহা আদি হালাল। সেইদৰে অকল ঠোঁটেৰে খুচৰি বা চিকাৰ কৰি খাদ্য খোৱা চৰাই যেনে হাঁহ, মুৰ্গী, পাৰ, কপৌ, বগলী, হাইঠা, ডাউক আদি হালাল। পানীৰ সকলো প্ৰকাৰ মাছ হালাল। হালাল বা বৈধ বস্তুবোৰ সৎ আৰু ন্যায়সংগত উপায়েৰে উপাৰ্জন বা সংগ্ৰহ কৰিলেহে তাৰ হিল্লত বা বৈধতা থাকিব, অন্যথা সেয়া হালাল বা বৈধ নহ'ব। হালাল বস্তু পানাহাৰ কৰাৰ তয়স্ৰী আদেশ আছে। সেই আদেশ অনুসাৰে সেইবোৰৰ পানাহাৰ কৰি আল্লাহৰ শুক্ৰিয়া আদায় কৰিলে নেকি বা পুণ্য আছে। কোনো হালাল বস্তুক নিজাববীয়াকৈ হাৰাম কৰি লোৱা বা হাৰাম আখ্যা দিলে পাপ হ'ব। হাৰাম: কোৰাণ হাদিছৰ দ্বাৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিষেধ বা প্ৰতিটো বিষয় তথা বস্তু হাৰাম হিচাপে গণ্য। হাৰাম সম্পৰ্কীয় নিষেধাজ্ঞা লংঘন কৰিলে কবিৰা বা ডাঙৰ গুনাহ হ'ব। কোনো হাৰাম বস্তুক হালাল বুলি ঘোষণা কৰাৰ অধিকাৰ কোনো মানুহৰ নাই। এয়া একমাত্ৰ আল্লাহৰ অধিকাৰ। সংক্ষেপে হাৰাম বিষয় তথা বস্তুৰ তালিকাখন এনেকুৱা: 1 নম্বৰ, জীৱ-জন্তু সম্পৰ্কীয় হাৰাম। পবিত্ৰ কোৰাণত হাৰাম জন্তু সম্পৰ্কে এনেকৈ কোৱা হৈছে: মৃত জীৱ-জন্তু আৰু তাৰ মাংস, প্ৰবাহিত তেজ, গাহৰি আৰু সেইবোৰ জীৱ-জন্তু যিবোৰক আল্লাহৰ বাহিৰে অন্যৰ নামত জবহ বা উৎসৰ্গা কৰা হয়। ইয়াৰ উপৰি টেটু চেপি মৰা, খুন্দা খাই মৰা, ওখ ঠাইৰ পৰা পৰি মৰা, যুঁজত সিংহৰ খোঁচাত মৰা আৰু হিংস্ৰ জন্তুৰ আক্ৰমণত মৰা জন্তু যিবোৰক মৰাৰ পূৰ্বে জবহ কৰা হয়, সেইবোৰৰ বাহিৰে উক্ত ধৰণে মৰা
জন্তুবোৰৰ মাংস হাৰাম। 2. হিংস্ৰ জীৱ-জন্তু। কোৰআনৰ পৰোক্ষ ভাষ্য আৰু হাদিছ আৰু ফিকাহৰ ভাষ্য মতে যিবোৰ জীৱ-জন্তুৱে খেদি দাঁত, নখ আদিৰে চিকাৰ কৰি ফালি চিৰি খায়, তেনেবোৰ হিংস্ৰ জীৱ-জন্তুৰ মাংস খোৱা নিষেধ। যেনে বাঘ, ভালুক, সিংহ, নাহৰফুটুকী, শিয়াল, কুকুৰ, মেকুৰী আদি। 3. হিংস্ৰ চৰাই। যিবোৰ চৰাই হিংস্ৰ, যিবোৰৰ ঠোঁট বেঁকা, জোঙা, চোকা আৰু যিবোৰে মৰাশ ভক্ষণ কৰে, যেনে চিলনী, কুৰুৱা, ঈগল, শগুন, কাউৰী, বাজ, ফেঁচা, বাদুলি, মোনা বিশিষ্ট সাৰগিলা আদি নিষিদ্ধ। 4. উভচৰ প্ৰাণী। ভেকুলী, কাছ, দোৰা আদি নিষিদ্ধ। 5. গাঁতত বাস কৰা প্ৰাণী। ইন্দুৰ, নিগনি, নেউল, সাপ আদি। 6. মনুষ্যাকৃতিৰ প্ৰাণী। মানুহ, বান্দৰ, গৰিলা, চিম্পাঞ্জী, বন মানুহ, এপ আদি। 7. কীট-পতংগ জাতীয় প্ৰাণী। মাখি, মকৰা, পঁইতাচোৰা, জেঠী, তেজপীয়া, পলু, পখিলা আদি নিষিদ্ধ। 8. খুৰা নফটা তৃণভোজী প্ৰাণী। জেব্ৰা, জিৰাফ, গাধ, খচ্চৰ, ঘোঁৰা আদি। ইমাম আবু হানিফাৰ ৰাজিহু তাআলা আনহুৰ মতে ঘোঁৰাৰ মাংস হাৰাম নহয়, বৰং মক্ৰুহ। 9. অতি কদাকাৰ স্থলকায় প্ৰাণী। যেনে গড়, হাতী, অজগৰ আদিৰ মাংস নিষিদ্ধ। 10. বিবিধ হাৰাম। পবিত্ৰ কোৰআনৰ স্পষ্ট ঘোষণা অনুযায়ী মদ্যপান, ডাইচ, জুৱা খেল, তীৰ খেল, প্ৰতিমা পূজা, হত্যা, ধৰ্ষণ, ব্যভিচাৰ, যৌনাচাৰ, সমকামিতা, অন্যায়ভাৱে অৰ্জিত ধন সম্পত্তি, সুদ, ৰিচুৱত বা ঘোষ, চুৰি ডকাইতি, ফাঁকি, প্ৰবঞ্চনাৰে অৰ্জিত সম্পদ আদি হাৰাম। অপবিত্ৰ হাৰাম খাদ্যৰে পুষ্ট শৰীৰ পবিত্ৰ জান্নাতত প্ৰৱেশৰ যোগ্য নহ'ব। সেইদৰে পুৰুষে সোণৰ অলংকাৰ আৰু ৰেশমী কাপোৰ পিন্ধা, পুৰুষে নাৰীয়ে পুৰুষৰ বেশ ধৰা ইত্যাদি নিষিদ্ধ। বিবাহৰ ক্ষেত্ৰত মুহৰৰম বা ৰক্ত সম্পৰ্ক থকা নিকট আত্মীয়ৰ সৈতে বৈবাহিক সম্পৰ্ক কৰা হাৰাম। যেনে মা, মাহী, বাই ভনী, সতীয়া মা, সতীয়া ভগ্নী, পেহী, নানী, দাদী, ভাগিনী, ভতিজী, একেলগে দুজনী বাই ভনী, তালাক নিদিয়া পৰৰ স্ত্ৰী, নিজৰ ল'ৰা বা ছোৱালীৰ নাতিনী আদিক বিবাহ কৰা হাৰাম। খাদ্যৰ ক্ষেত্ৰত সকলো প্ৰকাৰ নাজাচাত বা নাপাক বস্তু যেনে পেচাব, পায়খানা, দুৰ্গন্ধযুক্ত গেলা-পচা বস্তু, হালাল জন্তুৰ 7 প্ৰকাৰ বস্তু যেনে লিংগ, অণ্ডকোষ, মূত্ৰথলী, পিত্ত, তেজ, ৰগ, ৰাজহাড়ৰ ভিতৰৰ মগজু। মক্ৰুহ। যিবোৰ বিষয়বস্তু, কথা কৰ্ম ত্ৰুটিপূৰ্ণ, যিবোৰ বিষয়বস্তু পানাহাৰ বা ব্যৱহাৰত খুঁত থাকে বা খটকা লাগে আৰু যিবোৰ কথা কৰ্ম ইবাদতৰ সৌন্দৰ্য
লান কৰে তেনেবোৰ বিষয়বস্তু বাৰু কথা কৰ্ম মক্ৰুহ, যেনে লঘু নিচাযুক্ত দ্ৰব্য খোৱা, কেঁচা নহৰু পিঁয়াজ খোৱা, যাৰ ফলত মুখ দুৰ্গন্ধযুক্ত হয় ইত্যাদি। এই মক্ৰুহ দুই প্ৰকাৰৰ। ক মক্ৰুহে তাহৰিমি আৰু খ মক্ৰুহে তনজিহি। ক মক্ৰুহে তাহৰিমি, যিবোৰ বিষয়বস্তু আৰু কথা কৰ্ম হাৰামৰ ওচৰা ওচৰি সেইবোৰকে মক্ৰুহে তাহৰিমি বোলে, যেনে স্বাস্থ্যৰ বাবে ক্ষতিকৰ ভাং, আফিম আদি নিচাযুক্ত দ্ৰব্যৰ ধূমপান, যিয়ে মুখ আৰু শৰীৰত দুৰ্গন্ধৰ সৃষ্টি কৰে। ভৰিৰ গোৰোহাৰ তললৈ পুৰুষে পায়জামা, লংপেণ্ট, লুংগি আদি পিন্ধা, শালীনতা আৰু ভদ্ৰতাবিহীন টাইট ফিট বা আঁটকি ধৰা পোছাক পৰিধান, যিয়ে টিকা আৰু ৰাণৰ ভাঁজ স্পষ্টভাৱে ফুটাই তোলে। চতৰ ঢাক নোখোৱা কাপোৰ পৰিধান, যাৰ ফলত পুৰুষৰ আঁঠু আৰু নাভি আৰু মহিলাৰ মূৰ পেট হাত আদি দেখা যায়। পুৰুষৰ আঁঠুৰ পৰা নাভি পৰ্যন্ত চতৰ আৰু মহিলাৰ চতৰ মূৰৰ পৰা ভৰিৰ সৰু গাঁঠিৰ তল আৰু হাতৰ কজা পৰ্যন্ত ইত্যাদি। এইবোৰ পৰিহাৰ কৰি চলা জৰুৰী। পৰিহাৰ নকৰিলে গুনাহগাৰ হ'ব আৰু অনেক ক্ষেত্ৰত ই পুণ্য নষ্ট কৰে। খ মক্ৰুহে তনজিহি, যিবোৰ বিষয়বস্তু আৰু কথা কৰ্ম হালাল বা বৈধ নহয়, কিন্তু তাৰ ওচৰা ওচৰি সেইবোৰকে মক্ৰুহে তনজিহি বোলে, যেনে অতি ভোজন, অতিৰঞ্জিত কথা কোৱা, মলিন বা লেতেৰা কাপোৰ পৰিধান, কথা বাৰ্তাৰ ক্ষেত্ৰত আদবৰ প্ৰতি লক্ষ্য নৰখা ইত্যাদি। এইবোৰ পৰিহাৰ কৰি চলা বাঞ্ছনীয়। পৰিহাৰ কৰি চলিলে পুণ্য আছে, নকৰিলে গুনাহ নাই, কিন্তু কৃতকৰ্মৰ পুণ্য কমকৈ পাব। আজিৰ ভিডিঅ'টো ইমানে আছিল। পৰৱৰ্তী আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব। বন্ধু বান্ধৱসকলৰ ওচৰত বেছিকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মোৰ চেনেল ইছলামিক চাবক ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আসসালামু আলাইকুম, আল্লাহ হাফিজ।